মৰ্নিং সকলোকে এতিয়া যাবলৈ ওলাই আছো হৰুহুজাই ষ্টেডিয়াম ল'ৰাটোৰ আজি ফুটবল খেল আছে তাত গতিকে 7টাত ৰিপৰ্টিং কৰিব দিছিলে এতিয়া অলপ লেট হৈ গৈছো 7:30 ৰিপৰ্ট কৰিব দিছে লেট হোৱা নাই তেতিয়াহ'লে ঠিকে আছে টিফিন বনোৱাত ব্যস্ত এয়া গাখীৰ গৰম কৰিছে এয়া আলু ভাজি আছে লগত এই কণী লগত পিঁয়াজ কাটি থৈছে কি বনাই দিয়ে ঠিক নাই শহাপহুকেইটাক বাঁহ পাত দি বাঁহৰ পাতবিলাক নোহোৱাই হৈছে এইজোপাকে অলপ টানি অলপমান কেখিলামান পাত ছিঙি দি দিওঁ বুলিয়ে টানি ল'লোঁ বাঁহ পাত খুব ভাল পায় আৰু ময়ো আঁতৰলৈ যাব নালাগে গতিকে ওচৰতে বাঁহজোপা আছে যিহেতু তাৰে পাত ছিঙি দিওঁ আৰু ভাত দিওঁ বুট দিওঁ তেনেকৈ মই বাঁহ পাত ছিঙিলে সিহঁতে একদম ইফালে সিফালে একদম চটপটাই থাকে জানে আৰু যে মই দিম আৰু সিহঁতক এতিয়া খাই ল চিঙি বিকি আজি মই অলপমান যাম হৰুহুজাই ষ্টেডিয়াম কেতিয়া আহি পাওঁ ঠিক নাই দেই খাই ল এতিয়া দেখিছে কি ধুনীয়াকৈ খাইছে আৰু তই কি খাইছ তই পাত খাইছ যে ঠিকলি তই কেতিয়াবা ঘাঁহ পাত খোৱা হৈছ ঠিকলি তই কেতিয়াবা ঘাঁহ পাত খোৱা কৰিছ হা এনে কেতিয়াবা খাই কিবা পাত কিয় খাইছিলি হা মনতি উঠিলে গুড মৰ্ণিং কৈ দিয়া ডাঙৰকে অঁ কলি যদি গা ভাল পাইছানে যোৱাকালি অলপ জ্বৰ হৈছিল বেছি আজি অকণমান ভাল পাইছানে শুনো বেছি কাহ হৈছে উঠিয়ে কাহ হয় বেছি ভাল হৈ যাব দে নাই ভাল হৈ যাব পানী চিনি থাকিবা আমি যাবলৈ ওলালোঁ হৰুহুজাই ষ্টেডিয়াম ভালকৈ খেলিব দেই কৈ দে অকণমান আজি ভালকৈ খেলিব লাগিব আমাক খেল মহাৰণৰ কাৰণে মানে চিলেক্ট কৰিছে ফুটবলৰ পাই গ'লোঁ এই হৰুহুজাই ষ্টেডিয়াম হৰুহুজাই ষ্টেডিয়াম গৈ পালোঁগৈ ল'ৰাটো খুব এক্সাইটেড ভাল পাইছে সি আজি ডিউটিলৈ নগ'লোঁ লগৰ দুজনক ক'লোঁ বোলে ল'ৰাটো অলপ খেলিব যাব হৰুহুজাই ষ্টেডিয়াম তোমালোকে মিলাই দিবা আৰু সেইমতে ডিউটি নগ'লোঁ এয়া দেখিছে হৰুহুজাই ষ্টেডিয়ামৰ কি ধুনীয়া পৰিৱেশ এটা প্ৰকাণ্ড ফুটবল বৰ ভাল লাগিছে চাই এই ফুটবলটো চাওকচোন কি ধুনীয়া লাগিছে দেখিছেনে হৰুহুজাই ষ্টেডিয়াম পাই গ'লোহি আমি আহি এতিয়া লগৰখিনিক বিচাৰিব লাগিব ক'ত আছে ক'ত সোমাই আছে বা এইখনেই হ'ল হৰুহুজাই ষ্টেডিয়ামৰ মেইন গ্ৰাউণ্ডখন যিখন আমি টিভিত দেখা পাইছিলোঁ গতিকে চাওক এইখনেই হ'ল হৰুহুজাই ষ্টেডিয়াম যিখনত নেকি অসমৰ বিহু নাচে গিনিজ বুক ৰেকৰ্ড কৰিছিল এয়া চাওক গোটেইখিনি ল'ৰা ছোৱালী সেই মেইন গ্ৰাউণ্ডখনৰ বেক চাইডে এখন প্ৰেক্টিছ গ্ৰাউণ্ড বুলি আছে তাতে আছিলে তাতে আমি গৈ পালোঁগৈ খুব ভাল লাগিছিল সকলোক একেলগে দেখি
এয়া চাওক। তাৰে পিছত ল'ৰাটোক তাত থৈ 10টামান বজাত অলপ ভোক লগাত আমি গ'লোগৈ। এওঁ মোৰ লগৰে হয়। তেওঁৰ লগত গৈ ৰুটি নহয় পুৰি ভাজি খালোগৈ অলপ। এয়া চাওক পুৰি লগত ঘুগুনি আৰু লগত এডোখৰ পিঁয়াজ। এয়া সকলোৱে মানে গোট হৈ এতিয়া খেলৰ বাবে সাজু হৈছে। খেল মহাৰণ আছিল আজি যিটো মানে খেলৰ অনুষ্ঠান, সেয়া হ'ল খেল মহাৰণ। এয়া চাওক ছোৱালী দৌৰ কম্পিটিশ্যন 100 মিটাৰ। অকল ফুটবল বুলিয়ে নহয়, 100 মিটাৰ দৌৰ, 400 মিটাৰ দৌৰ, 800 মিটাৰ দৌৰ হৈছিল। এয়া চাওক ডেকা ল'ৰা মানে আণ্ডাৰ 19। স্কুলীয়া ল'ৰা ছোৱালীবিলাক আহিছিল, খুব ভাল লাগিছিল চাই। ইহঁতে আহি পেলাই হাল্লা গোল্লা কৰি একদম পূৰা খেল চোৱাত ব্যস্ত হৈ গৈছিল, ভাল লাগিছিল। এই টিমটোৱে হ'ল মোৰ ল'ৰাটোৰ টিমটো। এই যে বলটো ৰিচিভ কৰিলে মাৰিলে যে, সেই ল'ৰাজনে হ'ল মোৰ ল'ৰা। আজি লাই শাকৰ লগত গাহৰি মাংস। আহি পাই গ'লোহি ঘৰত আহি এয়া চাওক। লাই শাক আৰু গাহৰি। তেতিয়াহ'লে বনাবলৈ ওলাইছোঁ। এয়া চাওক লাই শাকৰ লগত গাহৰি মাংস। ইয়াত দি দিলোঁ গাহৰিখিনি। এতিয়া অলপ ভাজিব লাগিব যেতিয়ালৈ তেল নোলায়। তেলখিনি যেতিয়া ওলাব, অলপ গলিব, তেতিয়া আপুনি লাই শাকখিনি দিব লাগে। নহ'লে তাৰ আগত দিলে বৰ এটা ভাল নালাগে। আমি আহোম মানুহ, গতিকে গাহৰি মাংস প্ৰিয় আমাৰ। সেই গতিকে চলে আৰু দেই। কিছুমানে যদি নাখায় ঘিণ নকৰিব আৰু দেই। আৰু মানুহজনীয়ে চলে বনাইছে, চলে আজি হৈছেনে চলে? চলে দেখিছে কি ধুনীয়া বনাইছে চলে। পানী দিয়া নাই এতিয়ালৈ। এয়া পানী দি দিলে। এতিয়া পানী দিয়াৰ পিছত অলপ লৰাই দিব লাগে। গ্ৰেভিটো ধুনীয়াকৈ এতিয়া ভাল লাগিছে। এখন মানুহজনীৰ দোকান, এখন মোৰ দোকান। কোনখন দোকান বেছি ভাল লাগিছে আপোনালোকৰ? এয়া মোৰ ল'ৰাৰ কাৰণে বনাইছে মাকে। এয়া মই মোৰ কাৰণে আৰু মানুহজনীৰ বাবে। ছোৱালীজনী অলপ চলপ খায়। এইখিনি যেতিয়া অলপ তেল ওলাব, তেতিয়া লাই পাতখিনি দি দিম। লাই শাক দিছে মানুহজনীৰ ঘৰৰ পৰা। মাকে খেতি কৰে অলপ চলপ নিজৰ ঘৰতে। তেওঁ শাহুমায়ে দিছে লাই শাক, আৰু সেই লাই শাকৰ লগত এতিয়া গাহৰি মাংস বনাই আছোঁ। খুবেই ভাল লাগে খাই। খোৱাসকলেহে জানে, নহয় জানো? বাৰু অলপ তেল ওলাব ধৰিছে। এয়া দেখিছে তেল ওলাব ধৰিছে। এই তেলখিনি যেতিয়া ওলাব, তেতিয়া সেই তেলখিনিয়ে লাই শাকৰ পাতত মিক্স হৈ পেলাই এটা বেলেগ ফ্লেভাৰ আহি যাব। দেখিছে এই লাই শাকৰ পাত তেল ওলাবলৈ ধৰিছে। লাহেকৈ দি দিম পাতখিনি। তুমি যেন পপীয়া তৰা আকাশত বুৱতিনো। এতিয়া দি দিওঁ লাই পাতখিনি। বহুত ধুনীয়া লাগিব। খাওঁ, ঘৰৰে লাই যিহেতু ভাল লাগিব লাগে। এতিয়া লাই পাত দি দিওঁ।
অলপ অলপকৈ দিব লাগিব, গোটেইখিনি দিব নোৱাৰি একেলগে, কেৰাহীখন অলপ সৰু হৈছে। এতিয়া এইখিনি যেতিয়া অলপমান গৰম পাই লেৰেলি যাব তেতিয়া বাকীখিনি দিম। তোমাতে আদি অনাদি। কি শুনো, তুমি গা ভাল পাইছা নাই মুনু? তোমাৰ জ্বৰ হৈ আছিলে যে ভাল পাইছা? হা? অঁ, মোৰ কলিজাতি জ্বৰ হৈ আছিলে, অকণমান ভাল পাইছে ছোৱালীজনী, আৰু অকণমান নাই হোৱা ন? ঠিক আছে, ভাল হৈ যাব দেই। এই ছোৱালীজনীৰ যোৱাকালি পৰহিৰ পৰা জ্বৰ, পৰহি ৰাতিৰ পৰা জ্বৰ, আজি অকণমান ভাল পাইছে। সেইটো মানে এতিয়া অলপ বতৰৰ চেঞ্জিঙৰ কাৰণে হৈছে। ল'ৰাটো হৈ গ'ল, এতিয়া ছোৱালীজনী। ওঠৰে তৃষা সামৰি। চিকেন নহয় মুনু, পৰ্ক বনাইছোঁ, পৰ্ক। তুমি পৰ্ক খাবা নাই? মানে অসম ট্ৰেক্টৰ, অসম ট্ৰেক্টৰ। কি মানে? অসম ট্ৰেক্টৰ মানে চিনি নোপোৱা? গাহৰি অসম ট্ৰেক্টৰ হয়। কিয় জানা নাই? ই মাটি খান্দি ফুৰে যে, গোটেই অসমত গাহৰিবিলাকে মাটি খান্দে জানা, সেইকাৰণে অসম ট্ৰেক্টৰ গাহৰি। বুজিলা এতিয়া? অঁ, গাহৰি আন এটা নাম কি কোৱা এতিয়া? কি মুনুৱে ক'ব গাহৰি আন এটা নাম কি? কৈ দিয়া ডাঙৰকৈ। অসম ট্ৰেক্টৰ। এনেকে এনেকে মাটি খান্দে। মেকআপ বক্স দেখাই দিয়া। এইয়া চাওক আমাৰ কলিজাজনীৰ মেকআপ বক্স। ৱাও, বিউটিফুল। তুমি এইবিলাক লগাইহে ধুনীয়া হোৱা। তোমাৰ সৌন্দৰ্যৰ মানে যিটো ৰাজ হয় এইটো, হা? অ', চিক্ৰেটটো আচলতে এইটোহে ন? ছোৱালীবিলাকৰ চিক্ৰেট এইটোৱেই। কেনেকৈ মেকআপ কৰে? ৱাও, এইডাল ব্ৰাছ। অঁ, অ'হ, সেইকাৰণে ধুনীয়া হৈছে ছোৱালীজনী দেই। কোনটো লিপষ্টিক? অ', এইবিলাক লিপষ্টিক। আৰু এইখিনি এইবিলাক ক'ত গ'ল? লুকাই গ'ল যে। এনেকৈ ওলাই আহে। অঁ, ঠিক আছে। এয়া ঘৰৰে ধনিয়া হয়, বৰ ঘৰৰ ধনিয়াবিলাকৰ বৰ ধুনীয়া গোন্ধায়। দেখিছে, বহুত ধুনীয়া ধুনীয়া কালাৰ আছে দেই। অঁ, ডাৰ্ক ৰেড, লাইট ৰেড। অ'কে, হ'ব। আজি গ'লো সৰু সুজাই ষ্টেডিয়ামত, ল'ৰাটোক লগত লৈ খাবা, কিন্তু সাৱধান দিয়া। ইয়াত বহি লোৱাচোন তুমি, ইয়াত বহা, মোৰ ওচৰত আহা আহা। কি খাবা তুমি? চকলেট? অঁ, চকলেট খাই বহুত ল'ৰা ছোৱালী ডিঙিত চকলেট লাগি মৰিছে, সেইকাৰণে সাৱধান। কিন্তু চকলেট একদম সৰু ল'ৰা ছোৱালীৰ কাৰণে ডাঙৰ মাৰাত্মক বস্তু। চকলেটে বহুত সৰু ল'ৰা ছোৱালীৰ জীৱন লৈ লৈছে, চকলেট আৰু বেলুন। গতিকে সাৱধান দেই, সকলো সৰু ল'ৰা ছোৱালী সাৱধান। সৰু সুজাইত লৈ গ'লোঁ ল'ৰাটোক, তাতে কেনেকৈ খেলত সি যোগদান কৰিলে দেখুৱালোঁ আপোনালোকক অলপ। ভালেই লাগিল, ইয়াৰ এটা এক্সপিৰিয়েঞ্চ হ'ল। মাকে নগ'ল, মই আৰু ল'ৰাটোৱে গুচি গ'লোঁ বাইকত। খুলি দিম বাবা দেই, শুনা। ঠিক আছে দিয়া, খুলি দিওঁ এতিয়া। খুলি দিওঁ ছোৱালীজনীক চকলেটটো। এইটো ভিক্স চকলেট হয়, তুমি খাবা? ভিক্স চকলেট খাবা? মইতো তোমাৰ কেমেৰা ধৰি আছো দুটা হাতেদি। হ'বা। ছোৱালীজনী ভিক্স চকলেট খাইছে দেই আমাৰ। ভিক্স চকলেট হে, কিন্তু সাৱধান সাৱধান। বহুত ল'ৰা ছোৱালীৰ জীৱন গুচি গৈছে এইটো এনেকৈ চকলেট ডিঙিত সোমাই। সেইদিনাখনে শুনিলোঁ সৰু কেঁচুৱা মানে 9মাহমান হৈছিলে বোলে, কেঁচুৱাই আৰু বুট এটা খেলি খেলি সি মানে কি খাই দিলে, ডিঙিত সোমাই গ'ল। কি ক'ম আৰু, তাৰপিছত বেয়া লাগে এইবিলাক। মৰি থাকিলে ল'ৰা, সেই গতিকে বৰ বেয়া লাগে।
আৰু এবাৰ শুনিলোঁ আইতাক এজনীয়ে লেচু এটা চেলাই পিনে দিলে লেচুটো বাৰু এনেকৈ গোটাকৈ দিব লাগে নে বাৰু লেচুটো পিছল জাতীয় বস্তু ন অলপ সোমাই গ'ল সিও তাৰ সেই অলপ শুনিলোঁ বোলে হেৰি বেলুন সৰু যে কিবা পেকেট বস্তু পায় ন তাত সৰু বেলুন দিয়ে সেই বেলুন এটা গ'ল দেখি সেইবিলাক নিউজ পাওঁ না ছ'চিয়েল মিডিয়াত পাই যাওঁ তুমি ভয় খাইছা নি তুমি ভয় খাইছা ভয় খাব লাগে সেইবিলাক বস্তুক ভয় কৰিবা দেই অ'কে গুড ভাল ঐ জান ঐ আকাশখন ধুনীয়া ঐ জান ঐ তৰাৰে জিলিকা ঐ জান ঐ মনৰে সৰগত ঐ জান ঐ তুমি মোৰ মেনকা ঐ জান দূৰণিতে ঐ জান তুমি থাকা ঐ জান সপোনত হয় ঐ জান আমাৰ দেখা ঐ জান কেনেকুৱা লাগিছে পাপাই কেনেকুৱা বিহু গায় ভালে গাইছো ন থেংক ইউ ছ' মাছ অসম ট্ৰেক্টৰে কি কয় এয়া হৈ গ'ল এতিয়া খাবলৈ লৈছোঁ ভাত গাহৰিৰ লগত লাই শাকৰ ভাজি হৈ গ'ল খুব ধুনীয়া হৈছে এয়া চাওক দেখিছে কি ধুনীয়া গৰম গৰম একে ভাৱ ফুৰি আছে এতিয়া লাহে লাহে খোৱাহে কথা আৰু দেখিছে কি সুন্দৰ লাগিছে বাঢ়ি ল'লোঁ লাই শাকৰ লগত গাহৰি মাংস বনি ৰেডি এতিয়া দেখিলে বাঢ়ি ল'লোঁ তাকে এতিয়া খাওঁ ধুনীয়াকৈ ছোৱালীজনী অকণমান জ্বৰ উঠিছিলে এতিয়া ঔষধ খাইছিল নেকি এতিয়া খালে নেকি নাই খোৱা ইমান নাই বাৰু জ্বৰটো অলপ আৰু এতিয়া ৰাতি হ'ল এতিয়া তাই বেছি ভাত খাই শুব আৰু ভাত খাব লৈছে ভাত নহয় আজি কি ৰুটি খাই আছা নেকি অঁ ৰুটি মানে ঘুগুনিৰ লগত ৰুটি অথনি যে চলে দেখাইছিলোঁ চলে লগত খাই আছে মই এতিয়া অঁ ঠিক আছে সকলোকে তেতিয়াহ'লে বাই গুড নাইট কালি লগ পাম আকৌ এটা নতুন ভিডিঅ'ত